ONGCৰ ইয়াৰ যিজন ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ হেড, ONGCৰ অল ইণ্ডিয়া ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ হেড আৰু গ্ৰুপ জেনেৰেল মেনেজাৰ GGM শ্ৰী হৰি, যাৰ ওপৰতে গোটেই ছিকিউৰিটিটোৰ ছেফটিটোৰ দায়িত্ব আছে, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ এক্সপাৰ্ট এজন। তেওঁৰ লগত অলপ আগতে মই দীঘলীয়াকৈ গোটেই বিষয়টো আলোচনা কৰিলোঁ আৰু আলোচনা কৰি মই গম পালোঁ যে কালি আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে এটা ব্যৱস্থা লৈছিলে, সেইটো ফেইল হ'ল। সেই ফেইলটোৰ পৰা তেওঁলোকে কিছুমান ষ্টাডি কৰিব পাৰিলে, তাৰ যিখিনি মেটেৰিয়েলছ বাহিৰলৈ ওলাই আহিলে, ষ্টাডি কৰি এতিয়া গোটেই বস্তুখিনি ইকুইপমেণ্টখিনি তেওঁলোকে ৰেডি কৰিছে আৰু তেখেতে মোক জনাইছে যে কাইলৈ সন্ধিয়াৰ ভিতৰতহে আমি কনফাৰ্ম কৰি দিব পাৰিম যে ফাইনেল কেইদিনৰ ভিতৰত এইটো কণ্ট্ৰল হৈ যাব। কৈছে যে 3 দিনমানৰ ভিতৰত হ'ব লাগে বুলি এতিয়া আন্দাজ কৰি আছোঁ, এইটো আন্দাজহে অকল, কিন্তু এইটো দীঘলীয়াও হৈ যাব পাৰে। তেখেতৰ পৰা এটা ডাঙৰ খবৰ পালোঁ, কৈছে যে এইটো আচলতে জিঅ'লজিকেল ৱণ্ডাৰ এটা, ভূতাত্ত্বিক এটা মানে আশ্চৰ্য এটা, যে আমি কল্পনা কৰিব নোৱাৰাকৈ এই তেলখাটটোত ONGCৰ 147 এই যিটো তেলখাট, এই তেলখাটটোত গেছ আৱিষ্কাৰ হৈছে। কৈছে যে এই গেছটোৰে অসমৰ 25 বছৰ চলি যাব বুলি কৈছে, যেনেকুৱা ধৰণে ইয়াত ৰিচোৰ্চ ওলাইছে। কৈছে যে আমি কল্পনা কৰিব নোৱাৰাকৈ সেই গেছটো ওলোৱাৰ কাৰণে এই ক্ৰাইচিছটো ডাঙৰ হৈ গৈছে আৰু এইটো কল্পনা কৰিব নোৱাৰাকৈ গেছ ইয়াতে আৱিষ্কাৰ হৈছে। কৈছে যে তেনেকুৱা এটা আৰু এটা গেছ লাকুৱাত আছে, কোঁৱৰপুৰ নে কি বুলি কয়, আৰু এইটো নেক্সট কোঁৱৰগাঁও বুলি কৈছিলে, কোঁৱৰগাঁও আৰু এইটো অসমত এই দুটাই আটাইতকৈ ডাঙৰ গেছ আৱিষ্কাৰ হৈছে আৰু কৈছে যে এটা গেছৰ পৰা 25 বছৰ পৰ্যন্ত চলি যাব, 25-30 বছৰ। এই জিঅ'লজিকেল ৱণ্ডাৰটো পটককৈ মানে আগত নৰ্মেল কাম কৰি আছিল আৰু ইমান গেছ ওলাই যোৱাৰ কাৰণে এই ঘটনাটো ঘটিলে বুলি কৈছে। মই সুধিছিলোঁ যে টেকনিকেল ফল্ট কিবা আছে নেকি, কোম্পানীহে কাম কৰিছিলে, ইয়াতো আপোনালোকে ONGCয়ে কাম কৰা নাই। কৈছে যে টেকনিকেল, তেওঁলোকৰ মতে, হয়নে নহয় মই নাজানো, তেওঁলোকৰ মতে ইয়াত টেকনিকেল ফল্ট একো কৰা নাছিলে, যিখিনি কৰিবলগীয়া আছিলে সেইমতেই কৰি আছিলে, কিন্তু ইমান বেছি গেছ ওলাই গ'ল যে এইটো জিঅ'লজিকেল ৱণ্ডাৰ, তাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিলে বুলি কৈছে। তাৰপাছত মই মনোজ ভাজনী এছেট ছাপৰ্ট মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ, জয়ন্ত মুখোপাধ্যায় গ্ৰুপ জেনেৰেল মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ আৰু মই তেওঁলোকক কৈ দিছোঁ যে দিনটোত ৰাতিপুৱা আৰু গধূলি দুবাৰ মেডিয়াক তেওঁলোকে ব্ৰিফ কৰিব লাগে, মেডিয়াক তেওঁলোকে কথাখিনি ক'ব লাগিব। তেওঁলোকে কথাখিনি ক'ম বুলি কৈছে। আজি আবেলিও আপোনালোকক এবাৰ সাংবাদিকৰ সন্মুখীন হ'ব, কালি ৰাতিপুৱাও হ'ব, প্ৰত্যেক দিনাই মই কৈছোঁ যে চমুকৈ ক'লেও আপুনি কথাখিনি ক'ব লাগিব, কি হৈ আছে। তেখেতে ক'ম বুলি কৈছে। তাৰপাছত ওচৰৰ বাৰীচুক নামৰ অঞ্চলটোত খুব মানুহবিলাক আটাইতকৈ যিটো ঠাইত মানে একেবাৰে লাগি আছে, ঘৰবিলাক লাগি আছে, সেই লাগি থকা ঘৰবিলাকৰ অঞ্চলটোত কেইটামান ক্ৰাইচিছ হৈছিলে। মই ব্যক্তিগতভাৱে চবকে অলপ সহায় কৰিছোঁ আৰু তাতে ৰাতি গোটেই লাইটটো অফ হৈ যায়, মানে লাইট দিব পৰা নাই, গতিকে মই ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা কিছু লাইটৰ ব্যৱস্থা কৰি দিছোঁ। SPক কৈ তাতে ছিকিউৰিটিটো ভালকৈ আজিৰ পৰা দিবলৈ ব্যৱস্থা কৰিছোঁ। এনেই আছে, তাৰোপৰি মই তাতে অলপ ভাল ব্যৱস্থা কৰি দিবলৈ দিছোঁ, আন্ধাৰ হৈ থাকে যিহেতু। আৰু তৃতীয়টো আপোনাৰ মেডিকেলৰ কাৰণে মেডিকেল ব্যৱস্থা এটা মই আমাৰ জইণ্ট ডাইৰেক্টৰ আৰু ONGC দুয়োটাকে লগ লাগি কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰিব দিছোঁ। কাইলৈৰ ভিতৰত এটা তাত কেম্প কৰিব দিছোঁ নতুনকৈ, এইখিনি কৰিবলৈ দিছোঁ। এতিয়া মূল কথাটো হ'ল যে মানুহে সাংঘাতিক ধৰণৰ আতংকৰ মাজত আছে, অনবৰতে এটা চাউণ্ড লৈ আপোনালোকে চাওকচোন, চাউণ্ড লৈ যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে, তাৰ টেনশ্যনত আছে। বহুত মানুহৰ ঘৰৰ কিমান ক্ষতি হৈছে আপোনালোকে ভিতৰলৈ গ'লে গম পাব। গতিকে ইয়াৰ ক্ষতিপূৰণৰ কথাবিলাক মই ONGCক কৈছোঁ। এতিয়া বহুত বেছিকৈ কৈ থাকিবলৈও দিগদাৰ, তেওঁলোকো ক্ৰাইচিছত আছে। তথাপি মই কৈ দিছোঁ যে এইটো কোনো পধ্যে ৰেহাই দিয়া নহ'ব, চবেই ক্ষতিপূৰণ পাব লাগে। এনে 1200 মানুহে আমাৰ খাদ্য খাই আছে, 1200। 70টা পৰিয়াল সেই বাৰীচোৱা গাঁৱত, মই যিটো কৈছিলোঁ 70টা পৰিয়াল বাৰীচোৱা গাঁওখনত, বাৰীচোৱা চুক বুলি কয়, মানে যিবিলাক একদম ঘৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। তাৰ উপৰিও মানে ইভাকুৱেট কৰি যিবিলাকক কেম্পত ৰাখিছে, দূৰত আছে, যে ঘৰটো খালী কৰি থোৱা, দিগদাৰ হ'ব পাৰে, ঘৰ কি কয় গেছ জ্বলাবলৈ দিয়া নাই, এনেকুৱা টোটেল খাদ্য খোৱা মানুহ মানে 1000 মান হয়, ইনক্লুডিং ইয়াত যিমান ষ্টাফ আছে 200 মান মানুহ হৈ যায়। 1200 মান মানুহে খাদ্য খাই আছে টোটেল মানুহ। আজি এটা এছেছমেণ্ট এটা কৰিলে তেওঁলোকে, কৰি লৈ তেওঁলোকে কৈছে যে কাইলৈ গধূলিৰ ভিতৰত
তেওঁলোকে এটা ফাইনেল এছেছমেণ্ট এটা মোটামুটি গম পাব আৰু সেইটো ব্ৰিফ কৰিবলৈ আপোনালোকক মইতো ভালকৈ বুজি নাপাওঁ গতিকে আপোনালোকক ব্ৰিফ কৰিবৰ কাৰণে মই কৈ দিছোঁ আজি সন্ধিয়া আপোনালোকক আটাইবিলাক প্ৰশ্নৰ উত্তৰ দিম বুলি তেওঁলোকে কৈছে মই সেইটোও কৈ আহিছোঁ আৰু তেওঁলোকে কৈছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আছে মই কৈছোঁ যে সকলোকে ক্ষতিপূৰণ দিব লাগিব আজি দেখিছে যে কালি ধমধমনিটো দি দিয়াৰ কাৰণে ইডিক কালি অলপ খং কৰিলোঁ আপোনালোকে নিজে দেখিছিলে ইডিক খং কৰি দিয়াৰ কাৰণে আজি তেওঁলোকে ব্ৰেকফাষ্টটো দিছে আজি তেওঁলোকে হেল্থ কেম্পৰ কাৰণেও অলপ সহায় কৰি দি আছে ONGCয়ে নহ'লেতো দায়িত্ব লোৱা নাছিলে কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ এটাই যে দিখৌ নৈখন লগতে লাগি থকাৰ কাৰণে 24/7 পানী পোৱাৰ কাৰণেহে এতিয়ালৈকে বাচি আছোঁ নহ'লে এতিয়ালৈকেতো বহুত ডাঙৰ ঘটনা ঘটি গ'ল 24/7 পানী পাম্প কৰি থাকিব পাৰিছে তো গতিকে মই আপোনালোকক সকলোকে ধৈৰ্য সহকাৰে আমাৰ যিসকলে ছেফটিৰ কাম কৰি আছে বিশেষকৈ শ্ৰী হৰি তেওঁলোকৰ টিমটোক যাতে কোনেও আমি অসুবিধা নকৰোঁ তেওঁক খুব ভালকৈ কাম কৰিবলৈ দিয়ক আমাক সকলোকে বচাব লাগিব আৰু শিৱসাগৰৰ কাৰণে এইটো এটা অতি ভাল খবৰ যে এটা জিঅ'লজিকেল অণ্ডাৰ হ'ল বুলি কৈছে 25-30 বছৰ অসমখনক গেছ যোগান ধৰিব পৰাকৈ এটা খাদ আৱিষ্কাৰ হৈছে এইটো এটা ভাল খবৰ গতিকে এতিয়াৰ পৰা আমি এই খাদটোত বেছি চকু ৰাখিব লাগিব আৰু স্থানীয় মানুহৰ যাতে কল্যাণ হয় এই খাদটোৰ পৰা তাৰ ব্যৱস্থা কৰিব লাগিব